ইমানখিনি হৈ যোৱাৰ পাছতো অমিত শ্বাহ ডাঙৰীয়াই যে ৰিজাইন দিয়া নাই আৰু আমাৰ মহামহিম ৰজা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে ভূটানলৈ যাব পাৰিছে, সেয়া বহুত আচৰিত কথা। কিন্তু যিখন দিল্লীত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি, দিল্লীত বিজেপি, য'ত দিল্লীৰ গৃহ বিভাগ চলে অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত, আৰু য'ত ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সকলোবিলাক দিল্লীত থাকে, সেইখন দিল্লী আজি সুৰক্ষিত নহয়। দিল্লীৰ ওচৰে পাঁজৰে 2900 কিলোগ্ৰাম বম্ব উদ্ধাৰ হৈছে। মানে ভাবি চাওক কিমান এটা ভয়াৱহ কথা। আধা দিল্লী, আধা বাদ দিয়ক, যদি ঠায়ে ঠায়ে সেই বোমা বিস্ফোৰণৰ প্লেণ্ট কৰিলেহেঁতেন তো গোটেই দিল্লী আজি চাৰখাৰ হৈ গ'লহেঁতেন, য'ত কিজানি অমিত শ্বাহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াও বাচি থাকিব নোৱাৰিলেহেঁতেন। কিন্তু এই বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ নকৰাকৈয়ে নৰেন্দ্ৰ মোদী গৈ পালেগৈ ভূটানৰ পৰা, আৰু ভূটানৰ পৰা ডাঙৰ ডাঙৰ লেকচাৰ ভাষণ দি কৈ আছে যে আমি আতংকবাদীক ৰেহাই নিদিওঁ। আপুনি ভূটান গৈ আপুনি দম দিব নালাগে। আপুনি দিল্লীত থাকিয়ে দিল্লীখন বচাব নোৱাৰিলে। বিহাৰত মাথা মাৰি থাকোঁতে, বিহাৰত ভোট চুৰি কৰি থাকোঁতে আপুনি নিজৰ ঘৰখন বচাব নোৱাৰিলে, দেশৰ ৰাজধানী বচাব নোৱাৰিলে। তাত যিসকল মানুহৰ মৃত্যু হৈছে সেয়া সাধাৰণ নাগৰিক। যদি আপোনালোকৰ মানুহ তাত মৰিলহেঁতেন, তেতিয়াহ'লে আপোনালোক হয়তো এনেকুৱা কাম নকৰিলেহেঁতেন। এই বিষয়ৰ পিছত আচলতে অমিত শ্বাহ ডাঙৰীয়া ৰিজাইন দিয়া উচিত। আপোনাক কুৱেশ্যন কৰিছোঁ, আপুনি কি কামত এনে ব্যস্ত থাকোঁতে আপোনাৰ হাতত পুলিচ, আপোনাৰ হাতত প্ৰশাসন, আপোনাৰ হাতত কি নাই? NIA, NSG, CRPF কি নাই আপোনাৰ হাতত যে আপুনি দিল্লীত সেইখিনি হ'বলৈ দিবলৈ পালে? আজি দিল্লীত যে ইমান পৰিমাণৰ বম্ব মানে ওলাই গৈছে, তো সেয়া যদি বিস্ফোৰণ হ'লহেঁতেন তেনেহ'লে দিল্লীৰ আজি অৱস্থা কি হ'লহেঁতেন, ভাৰতৰ আজি অৱস্থা কি হ'লহেঁতেন? আৰু গুডি মিডিয়াই এইবিলাক লুকাবৰ কাৰণে মানে তেওঁলোকে যিটো বিজেপিৰ বিফলতা, নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ যি বিফলতা, সেয়া যাতে উদঙি নাহে বা জনসাধাৰণে যাতে ভালকৈ বুজি নাপায়, তাৰ কাৰণে কি কৰিলে, এজন জীৱিত মানুহক মৃত ঘোষণা কৰি দিলে যে ধৰ্মেন্দ্ৰ দেওল ভাৰতৰ মানে একদম এজন ডাঙৰ তাৰকা অভিনেতা মৰি গ'ল। যিজন জীৱিত, যিজন হস্পিটেলাইজ অৱস্থাত আছে, সেই মানুহজনক গুডি মিডিয়াই মৃত্যু ঘোষণা কৰিলে। কিমান নিৰ্লজ্জ এই গুডি মিডিয়া, ভাবি চাওক। তো কথা হ'ল, ইমানখিনি হৈ যোৱাৰ পাছত নৰেন্দ্ৰ মোদী ওলাই গ'ল ভূটানৰ কাৰণে। আৰু আপুনি ভূটানত গৈ কৰিব কি? একচুৱেলি ভাৰতৰ ৰাইজক, ভাৰতৰ জনসাধাৰণক উত্তৰ দিব লাগে। আপুনি আমেৰিকাত গৈ বন্ধুত্বগিৰি চেলাই আমেৰিকাত ক'বলৈ গ'লে দিনটোতে 10 পাক যায় আমেৰিকা, কিন্তু আমেৰিকাৰ পৰা ভাৰতৰ কি লাভ হ'ল? সেই আমেৰিকাই ভাৰতৰ ওপৰত টেক্স আৰোপ কৰিলে, 50% টেক্স পৰ্যন্ত লগাই দিলে। সেই আমেৰিকাৰ দেশত আজি ভাৰতবাসীৰ জ্বালা যন্ত্ৰণাৰ সীমা নাইকিয়া হৈছে। সেই আমেৰিকাই ভাৰতবাসীক মানে দল বান্ধি ভাৰতলৈ মানুহ প্ৰত্যাৱৰ্তন কৰি আছে। তো আপোনাৰ বন্ধুত্বগিৰি আমি দেখিলোঁ। আপুনি আজি ভূটান গৈ কি এনে ভাৰতৰ কাৰণে কাম কৰিব, সেয়াও আমি জানো। কথাটো হ'ল, আপুনি ৰজাৰ দৰে চলিবলৈ বাদ দি প্ৰজাৰ যদি আপুনি ৰক্ষণাবেক্ষণ কৰিব নোৱাৰে, কেতিয়াবা এনেকুৱা এটা দিন আহিব আপুনি যে নিজকো ৰক্ষা কৰিব নোৱাৰিব, নিজৰ লগতে গোটেই দেশখন আপুনি বৰবাদ কৰি দিব। গতিকে মই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াক কুৱেশ্যন কৰিছোঁ, লালকিল্লাৰ ওচৰত দেশৰ ৰাজধানীত এই বিস্ফোৰণ হ'বলৈ কেনেকৈ পালে? যদি আজি আম আদমি পাৰ্টীৰ চৰকাৰ তাত থাকিলেহেঁতেন, দুখ নথকা স্বত্তেও আপোনালোকে আম আদমি পাৰ্টীৰ চৰকাৰক দুখ দিলেহেঁতেন যে আম আদমি পাৰ্টীৰ চৰকাৰ ইয়াতে দুখী আছে। তেওঁলোক একচুৱেলি আম আদমি পাৰ্টী যদি দিল্লীত আছিল, বা দিল্লীত একচুৱেলি যিটো প্ৰশাসন যন্ত্ৰ হয়, যিটো গৃহ বিভাগ হয়, সেইটো কেন্দ্ৰীয় চৰকাৰে চলায়। তথাপিও যদি আম আদমি পাৰ্টী আজি সেই দিল্লীত শাসনত থাকিলেহেঁতেন, তেতিয়াহ'লে কিন্তু আপোনালোকে সমস্ত দুখ আম আদমি পাৰ্টীৰ ওপৰত জাপি দিলেহেঁতেন। লাগিলে পুলিচ বিভাগ বা যিটো গৃহ বিভাগ, সেইটো আম আদমি পাৰ্টীৰ লগত নাথাককেই। কিন্তু ভগৱানে কি জানি এইটো আমাৰ কাৰণে চকু মেলি চালে, আম আদমি পাৰ্টীৰ কাৰণে, যে ইমান এটা ডাঙৰ বম্ব ব্লাষ্ট হোৱাৰ সময়ত শাসনত কিন্তু আম আদমি পাৰ্টী নাই। অথচ দিল্লীত LGৰ পৰা, সাধাৰণ মেয়ৰজনৰ পৰা
CMৰ পৰা আদি কৰি দিল্লীৰ গৃহ বিভাগ, দিল্লীত মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী পৰ্যন্ত বিজেপিৰেই মানুহ। তো আজি সেই বম ব্লাষ্ট হ'বলৈ কেনেকৈ পালে আৰু ইমান এটা ডাঙৰ প্লেন তাত কেনেকৈ হ'ব পাৰে, নিৰাপত্তাৰ ক্ষেত্ৰত এই ভাবুকি কেনেকৈ আহিব পালে, সেয়া ভাৰতৰ জনসাধাৰণক উত্তৰ লাগে। তো উত্তৰ দিয়ক, নহ'লে ৰিজাইন কৰক। আমাক উত্তৰ লাগে, না কি আপোনালোকে এতিয়া ক'ব যে আমি যিখিনি মানুহ মৃত্যু হৈছে তেওঁলোকক আমি ৰিলিফ প্ৰদান কৰিম। আমি ৰিলিফৰ কাৰণে আমি মাথা মাৰি থকা নাই, বা তেওঁলোকৰ পৰিয়ালে ৰিলিফৰ কাৰণে মাথা মাৰি থকা নাই। 13জনকৈ মানুহ, 13+ মানুহ মৰি গৈছে, কিমান মানুহ আহত হৈছে, সেয়া একচুৱেলি আমাৰ প্ৰজা হয়। আপোনালোকৰ দৰে ৰজা যদি আজি তাত আহত বা নিহত হ'লহেঁতেন, সেইটো পৰিস্থিতি একচুৱেলি বেলেগেই হ'লহেঁতেন। তো কথাটো হ'ল, আমাক উত্তৰ লাগে যে নিৰাপত্তাৰ ক্ষেত্ৰত, দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত, ভাৰতৰ ৰাজধানী দিল্লীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি কেনেকৈ আহিবলৈ পালে, ইমান এটা ডাঙৰ হাতছা কেনেকৈ হ'বলৈ পালে, উত্তৰ দিব।